আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো ৰঙিয়া নিউজৰ এই বিশেষ অনুষ্ঠান এইবাৰ পঞ্চায়ত কাৰ্ডখলত। এই অনুষ্ঠানটোৰ জৰিয়তে আমি চেষ্টা কৰিছো আপোনালোকক এই পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ সৈতে পৰিচয় কৰি দিবলৈ। আমাৰ লগত আৰু এগৰাকী প্ৰাৰ্থী আছে, তেওঁৰ ওচৰলৈ আহিছো। আপোনাৰ ওচৰলৈ আহিছো, আপোনাৰ পৰিচয়টো জনাব। হয়, নমস্কাৰ, সকলোকে মই নমস্কাৰ জনাইছো। মোৰ নাম শ্ৰী মনালিছা কলিতা, মোৰ ঘৰ ৰঙিয়া মুৰাদাত হয়। মই এইবাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ 18 নং হৰদত্ত বীৰত্ব জিলা পৰিষদৰ পৰা মই প্ৰাৰ্থিত্ব আগবঢ়াইছো। গতিকে মই ৰাইজৰ সেৱা কৰিয়ে মই সেৱা কৰিব মই ওলাই আহিছো। গতিকে মোৰ এটা সপোন আছিলে, মোৰ ছাত্ৰ জীৱনৰ পৰাই মোৰ এটা সপোন আছিলে। মই যেতিয়া 12-13ত মোৰ ৰঙিয়া কলেজত ইলেকশ্যন খেলিছিলোঁ, তেতিয়াৰ পৰা মোৰ এটা সপোন আছিলে যে মই এখন ডাঙৰ মোক মঞ্চ লাগে, যাতে মই ৰাইজৰ সেৱা কৰিব পাৰোঁ। গতিকে সেইটোৰ কাৰণে মই ওলাই আহিছোঁ। গতিকে ৰাইজৰ মই সহায় সহযোগিতা সকলো বিচাৰিছোঁ। ৰাইজে হয়, আপোনাৰ এই নিৰ্বাচনৰ এই বতৰত মই আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ পৰিকল্পনা কি এতিয়া? পৰিকল্পনা মই ৰাইজৰটো বহুত সঁহাৰি পাইছোঁ এতিয়ালৈকে, আৰু পৰিকল্পনা আছে কিছুমান। বিজেপি চৰকাৰখনতো কিমান উন্নয়ন হৈছে বিজেপি চৰকাৰখনত। গতিকে বিশেষ মোৰ এই মহিলাখিনিৰ ওপৰত মই অকণমান চাব লাগিব। যিখিনি মহিলাৰ কিবা অসুবিধা আছে যদি মই এইখিনি পূৰণ কৰিব চেষ্টা কৰিব লাগিব আৰু। গতিকে আছে এনেকুৱা কিছুমান। আপুনি যিটো পঞ্চায়তত অৱতীৰ্ণ হৈছে, আপুনি জিলা পৰিষদত, সেই জিলা পৰিষদৰ ভিতৰুৱা বহুখিনি এনেকুৱা অঞ্চল আছে য'ৰ ৰাস্তা ঘাট আজিও উন্নত হোৱা নাই, বা অৰুণোদয় হওক বা তেনেধৰণৰ কল্যাণকামী যিবিলাক আঁচনি আছে, সেই আঁচনি এতিয়াও ৰাইজৰ ওচৰলৈ গৈ পোৱা নাই। এই ক্ষেত্ৰত আপুনি কি ভাবে? হয়, চাওক, এতিয়া কিছুমান আমাৰ এতিয়া যিটো আমাৰ হৰদত্ত বীৰত্ব যিটো জিলা পৰিষদ আছে, এইটোত এতিয়া কিছুমান সমষ্টি নতুনকৈ সোমাইছে। আগতে বেলেগ সমষ্টি আছিলে, এতিয়া নতুনকৈ সোমাইছে। গতিকে এইখিনি মই এতিয়া চাম, কিছুমান ৰাস্তা ঘাট যদি আছে তেনেকুৱা, বা কিছুমানে আঁচনি পোৱা নাই, সেইখিনি মই এতিয়া চাম। আৰু এইবিলাক চাব লাগিব সেইটো মই যেতিয়া ৰাইজে মোক যেতিয়া আশীৰ্বাদ কৰিব, যেতিয়া মই জিতি আহোঁ, তাৰপিছত মই এইখিনি চাম। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম যে আপোনাৰ ঘৰত দুদিন পূৰ্বে হোৱা এখন সভাত আপোনালোকৰ মিত্ৰ দলৰ অগপৰ কিছু কৰ্মীয়ে আপত্তি কৰিছিল যে বহু ক্ষেত্ৰত এই নিৰ্বাচনৰ সময়ত তেওঁলোকক এৰি যোৱাৰ নিচিনা কৰা হৈছে, এৰালপৰীয়া কৰা হৈছে। এই আপত্তিৰ ক্ষেত্ৰত আপুনি কি ভাবে? আপুনি কেনেধৰণৰ তেওঁলোকৰ লগত কথা বতৰাৰে আগবাঢ়িছে বা আগবঢ়াব? নাই, তেনেকুৱা আমি এৰি চলা নাই। কিছুমান হয়তো এনে কথা বাৰ্তা চলি আছে, সেনেকুৱা আমি এৰি চলা নাই। কিন্তু তেওঁলোকৰ লগত কথা বাৰ্তা হৈ থাকে আমাৰ, সেনেকুৱা এৰি চলা নাই। কিন্তু অনুষ্ঠানৰ একেবাৰে অন্তত মই আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি নিৰ্বাচনত অৱতীৰ্ণ হৈছে, ৰাইজে আপোনাক কিয় ভোট দিব? চাওক, এতিয়া ইমান আমাৰ ভাৰতীয় জনতা পাৰ্টি এইটো বিজেপি চৰকাৰখনৰ ইমান উন্নয়ন, এই উন্নয়নৰ ধাৰা দেখি মানুহ আজি ৰাইজ ওলাই আহিছে। গতিকে ৰাইজৰ এইখিনি উন্নয়ন দেখিছে, সেইটো কাৰণে আজি ৰাইজ ওলাই আহিছে। গতিকে মই সদায় ৰাইজৰ লগত আছোঁ, মই সদায় ৰাইজৰ হৈয়ে কাম কৰি যাম। এইটোৱে আৰু। ধন্যবাদ। এয়া আছিলে মনালিছা কলিতা। তেখেতে অগপ বিজেপি মিত্ৰজোঁটৰ তৰফৰ পৰা এই পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আমি পুনৰাই আপোনালোকৰ ওচৰত উপস্থিত হ'ম আন এগৰাকী প্ৰাৰ্থীক লৈ আপোনালোকৰ লগত পৰিচয় কৰাই দিবলৈ। ধন্যবাদ।